হয়, আমি আমাৰ ভাৰতৰ ৮০তম স্বাধীনতা দিৱস উপলক্ষে আমি শুক্লাই চাৰফাং সমষ্টি ভিত্তিত এই শুক্লাই চেন্ট্ৰেল ষ্টেডিয়ামত আমি VCDC ৱাইজ আমি ফুটবল কম্পিটিশ্যন প্ৰতি বছৰে আমি পালন কৰোঁ। এই হিচাপে এবাৰো আমি আমাৰ শুক্লাই চাৰফাং সমষ্টিত 8টা VCDC আছে। তো 8টা VCDC বা প্ৰাইমাৰী লেভেলত এইবাৰো এই ফুটবল প্ৰতিযোগিতা দিছে। ইয়াৰে আজি কোৱাৰ্টাৰ ফাইনেলৰ যিটো গেম নাওকাটা VCDC আৰু খাতৰবাৰী VCDC এই খেলখন উপভোগ কৰিলোঁ আৰু ৰিজাল্টটো হৈছে নাওকাটাই 2 আৰু খাতৰবাৰী 1 এই হিচাপে ৰিজাল্টটো ওলাইছে। আৰু এতিয়া নেক্সট গেম আছে সোৱাগপুৰ প্ৰাইমাৰী বা VCDC আৰু দেওচুঙা VCDC মাজত হ'বলৈ গৈ আছে। কাইলৈ ছেমিফাইনেল হ'ব আৰু পৰহি স্বাধীনতা দিৱস দিনা ফাইনেল গেমখন হ'ব। 15 আগষ্টৰ দিনটোত কি কাৰ্যসূচী ৰখা হৈছে? 15 আগষ্টত আমাৰ ৰাতিপুৱা 9টা বজাত আমাৰ জাতীয় পতাকা উত্তোলন আছে। তাৰপিছত কালচাৰেল ডেমনষ্ট্ৰেশ্যন থাকিব। বিভিন্ন স্কুল বিভিন্ন গ্ৰুপবিলাকে ইয়াত দেশভক্তিমূলক গান নাচ এইবিলাক প্ৰদৰ্শন কৰিব। তাৰপিছত আমাৰ ডেভেলপমেণ্ট ব্লকৰ পৰা পোৱা কেইটামান ইয়াত সামগ্ৰী আছে, আঁঠুৱা আছে, কম্বল আছে আৰু ফিল্টাৰ আছে। এই ধৰণে বিভিন্ন আইটেম 1900টা বেনিফিচিয়াৰী ইয়াত সামগ্ৰী বিতৰণ কৰা হ'ব।